নমস্কাৰ বন্ধুসকল, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিবলৈ আনিছোঁ ৰাইজৰ মাজলৈ। মোৰ লগত আছে প্ৰশান্ত নাথ। নমস্কাৰ। তেওঁ এজন IT প্ৰফেশ্যনেল, লগতে এটা NGO পৰিচালনা কৰে, এজন ব্যৱসায়ী, লগতে এজন ব্যৱসায়ী। ময়ো এজন IT প্ৰফেশ্যনেল, এজন ব্যৱসায়ী আৰু এখন NGO মই চলাওঁ। কাৰণ আমি সমাজৰ লগত জড়িত আৰু সমাজৰ যিবিলাক সমস্যা আমি দেখা পাওঁ, ওচৰৰ পৰা দেখা পাওঁ, এই সমস্যাবিলাক দাঙি ধৰিব চেষ্টা কৰোঁ। আজি আমাৰ গুৰুত্বপূৰ্ণ বিষয়টো এইটোৱেই লৈছোঁ যে আমাৰ ব্যৱসায়ীসকলৰ অৱস্থা। বৰ্তমান অসমৰ যিসকল ব্যৱসায়ী আছে অতি সংকটপূৰ্ণ অৱস্থাৰ মাজেদি তেওঁলোক গৈ আছে। এই কথাটো আমি আলোচনা কৰিবলৈ আহিলোঁ। প্ৰশান্ত, তুমি এতিয়া গম পাইছা বৰ্তমান আমাৰ অৱস্থা অতিকে বেয়া ব্যৱসায়ীসকলৰ। এই কথাবিলাক আলোচনা নহয়। চব ব্যৱসায় অৱস্থা বেয়া। সিদিনাখন আপুনি যিটো পোষ্ট দিছিলে ফেচবুকত, কমেণ্টছত এজনে লিখিছে, হয়, ইমান বেয়া লগাকে লিখিছে যে দিনটোত আজি 250 টকা এটা বিকে। মোক চিভিল বেয়া হৈ গ'ল, মই যে মানে মহাজনৰ পৰা পইচা লৈ যে মহাজনৰ চিভিল বেয়া হৈছে, কিমান দুখ লগা কথা। অকল এজনে নহয়, বহুতেতো লিখা নাই, কিন্তু মেক্সিমামৰ অৱস্থা বেয়া কেইটামান ব্যৱসায় বাদ দি। গতিকে এই ব্যৱসায়ীখিনি যে কিয় অৱস্থা বেয়া হৈছে, কেনেকে ঠিক কৰিব পাৰি, তাত চৰকাৰখনৰ দায়িত্ব নাই নেকি? নিশ্চয় দায়িত্ব আছে। চৰকাৰখনৰ কি হয়, এই চৰকাৰখনৰ অৰ্থনৈতিকভাৱে সুস্থিৰ কৰি ৰাখিছে ব্যৱসায়ীখিনিয়ে। ব্যৱসায়ীখিনিক বাদ দিতে চৰকাৰখন নচলে। আমাৰ ব্যৱসায়ীখিনিয়ে কোনো চাকৰি বেছি হাল্লা কৰিব যোৱা নাই। ওলোটাই আমি দুই এজনক আমি সংস্থাপন দিছো। কোনোবা সৰু ব্যৱসায়ী এজনক সংস্থাপন দিছে, কোনোবা ডাঙৰ ব্যৱসায়ী 5জনক সংস্থাপন দিছে। এটা ডাঙৰ কোম্পানী কম্পেয়াৰত আমি যদি গোটেই সৰু ব্যৱসায়ী চিন্তা কৰোঁ নহয়, প্ৰতিখন চহৰতে চিন্তা কৰোঁ নহয়, তাতকৈ বেছি সংস্থাপন দি দিছে আমাৰ সৰু ব্যৱসায়ীখিনি। কিন্তু আমাৰ এই সৰু ব্যৱসায়ীখিনি কোনো ধৰণৰ চৰকাৰৰ সুবিধা নাই। চৰকাৰ আটাইতকৈ অলাগতিয়াল বা এলাগী শ্ৰেণীতে হ'ল ব্যৱসায়ী নেকি? এইটো এটা প্ৰশ্নবোধক কথা। ঠিক কথা কৈছা তুমি। সঁচা অৰ্থত এইটোৱে নেকি যে আমাৰ ব্যৱসায়িক গোষ্ঠীটো এটাকে অদৰকাৰী প্ৰাণী হিচাপে তেওঁলোকে চিহ্নিত কৰে নেকি? কথাটো গুৰুত্বপূৰ্ণ। কথাটো এইটো কাৰণে গুৰুত্বপূৰ্ণ, বৰ্তমান যিবিলাক আলোচনা হৈ আছে ব্যৱসায়ী ৰাজনৈতিক দলবিলাকৰ মাজত, ৰাজনৈতিক দলবিলাকেতো এইবিলাক চোৱা চিতা কৰিব লাগিব। তেওঁলোকে ক্ষমতাত থাকে, যোনে নাথাকক কিয়, তেওঁলোকে ক্ষমতাত থাকে আৰু তেওঁলোকে এই বিষয়টো চিন্তা চৰ্চা কৰিব লাগিব। তেওঁলোকে চিন্তা চৰ্চা কৰে নে এই বিষয়টো লৈ? নাই, নকয়। তেওঁলোকৰ ব্যস্ত হ'ল কোনে পাকিস্তানত গৈছে, কোনে কি কৈছে, সেইবিলাক অদৰকাৰী কথাত লৈ পেলাই গোটেই সমাজ মানে টিভি মিডিয়াও তেওঁলোক ব্যস্ত আৰু ৰাজনৈতিক দলবিলাক লৈ ব্যস্ত। যদি কোনোবাই বেয়া দেশৰ বিৰুদ্ধে গৈ পেলাই অন্যায়ভাৱে কিবা কাম কৰিছে, তেওঁক ইমিডিয়েটলি এৰেষ্ট কৰক, তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰক। কিন্তু দেশৰ যিবিলাক গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়বিলাকতো চিন্তা কৰিব লাগিব, চিন্তা চৰ্চা কৰিব লাগিব। আজি ব্যৱসায় বাণিজ্য নোহোৱা, নচলা অৱস্থাত মানুহে ৰুমৰ ভাড়া দিব নোৱাৰা অৱস্থা হৈছে। ৰুমটো এৰিবও নোৱাৰে, ৰুমটো ধৰিবও নোৱাৰে। বাপেক মাকৰ বা ভাড়া ধাৰ কৰি আনি পেলাই ৰুমৰ ভাড়া দিব লগা অৱস্থা হৈছে। এইবিলাকৰ কথাটো কোনে আলোচনা কৰিব? মই প্ৰশান্ত এটা কথা মুকলিকে বা প্ৰশ্ন কৰিব বিচাৰিছো, অসমৰ যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকে এই কথাবিলাক উত্থাপন কৰে নে? তেওঁলোকে নাই, আপুনি যিটো এবাৰ পোষ্ট লিখিছিল তাৰ ওপৰত যে আপোনাক মানে টক শ্ব' এটা কৰিলে, তাৰপিছৰ পৰা নাই তাৰপিছত কোনো ধৰণৰ ডিছকাছ নাই, পেপাৰতো কোনো আৰ্টিকল নাই, কোনো ধৰণৰ অৰ্থনৈতিক অৱস্থাটো কি বেয়া হৈছে তাৰ পৰা কোনো আলোচনাই নাই। আমি বহি পেলাই আলোচনা কৰো, কিন্তু ৰাইজৰ মাজলৈ কথাবিলাক কোনে লৈ যাব? বেচেৰা ব্যৱসায়ীসকল, বেচেৰা বুলিয়ে কৈছো, যিসকল ব্যৱসায়ীয়ে দেশৰ এটা অৰ্থনীতি ধৰি ৰাখে, সেইসকলৰ অৱস্থা অতি শোচনীয়। ঘৰ চলাব নোৱাৰা অৱস্থা হৈছে। জানো আমি সমাজৰ লগত জড়িত থকা ব্যক্তি হিচাপে, মই নিজেও ব্যৱসায় কৰি আছো, ব্যৱসায় বাণিজ্য ধ্বংস নাই। আজি বৃহৎ বৃহৎ পুঁজিপতিৰ আগ্ৰাসনৰ আগত আমি টিকি থাকিব পৰা নাই। এতিয়া এটা আপেলো ঘৰত গৈ পেলাই ডেলিভাৰী দিছে বৃহৎ বৃহৎ পুঁজিপতিয়ে। আপোনালোকে এই কথাবিলাক চিন্তা চৰ্চা নকৰিব নেকি ৰাজনৈতিক দলবিলাকে? মই সকলো ৰাজনৈতিক দলক কৈছো, কোনোবা এতিয়া শাসনত আছে বা বিপক্ষত আছে, তেওঁলোকে চিন্তা চৰ্চা কৰা তেওঁলোকৰ দায়িত্ব আছে। এইটো অকল ভোট বিচাৰি পেলাই ৰাইজৰ ওচৰত গৈ পেলাই ইটোৱে সিটোক গালি পাৰি পেলাই তোমালোকে ৰাইজৰ পৰা ভোট ল'বা, সেইটোতো নহব। আমাৰ সমস্যাবোৰ ক'ত যাব? বৃহৎ বেপাৰীসকলৰ সমস্যা কোনে চিন্তা কৰিব? কোনোবাইতো চিন্তা কৰিব লাগিব, হয় নে প্ৰশান্ত? সেইকাৰণে কৈছো আমি ব্যৱসায়ীখিনি এটাকে লাগিছিল। কাৰণ আমি এলাগী কিয় নহম? আমাক কাইলৈ ৰাইজে যদি কোনোবা পাৰ্টীয়ে যদি ৰাজনৈতিক দলে যদি মিটিং এখন পাতে, মাতে আহ বুলি ক'লে আমি গামোচা ওলাই আহিব নোৱাৰো। আমাৰ ভোটৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। ভোট খানে যিখিনি মানুহক তেওঁলোকে কিবা এটা সাধু কথা কৈ সন্মত কৰিব পাৰে, সেই মানুহখিনিলৈ তেওঁলোকে ইলেকশ্যন খেলিব জিকিব বিচাৰে। গতিকে সেইখিনিক লৈ কিমান বেনিফিচিয়াৰী বনাব পাৰি সেইটো লৈ বিজি আছে। কিন্তু গোটেই সমাজখন চলাই আছে ব্যৱসায়ীখিনিয়ে। সেইখিনি যে এটা পৰিয়াল আছে, তাহাঁতৰ যে তলত যে আৰু কোনো চাকৰি নিবিচাৰে, চৰকাৰ কোনো প্ৰেছাৰ দি থাকে, উল্টাই 10জনক
সংস্থাপন দিছে। এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰশান্ত চাবা, এজন ব্যৱসায়ীয়ে ৰাইজে জনা উচিত, এজন ব্যৱসায়ীয়ে জীৱনত যিমান টকা ইনকাম কৰে, ধৰিলো যিমানে টকা ইনকাম নকৰক, তাতকে বেছি টকা চৰকাৰক ইনকাম কৰি দিয়ে। এতিয়া চৰকাৰৰ এই ব্যৱসায়ীজনৰ প্ৰতি দায়িত্ব থাকে নে লাগে, থাকিব লাগে নে নালাগে? কিবা দায়িত্ব লয় নে চৰকাৰে? আজি বৰ্তমান অৱস্থাত যদি এজন ব্যৱসায়ী ঘৰৰ কাৰোবাৰ বেমাৰ আজাৰ হয়, তুমিতো নিজেও দেখিছা, তোমাৰ নিজৰ পৰিবাৰ অলপ দিনৰ আগতে হস্পিটেলত আছিলে, আমি ক'ৰ পৰা টকা মেনেজ কৰি কেনেকে দিওঁ সেইটো আমিহে গম পাওঁ। আজি কিমান মানুহে ব্যৱসায়ী মানুহে কিমান কাৰোবাৰ বেমাৰ হলে হস্পিটেলত এৰি থৈ আহিবলগীয়া হয়, হয় নহলে ঘৰত মাটি বেচিবলৈ যাৰ মাটি না সি চাই পেলাই নিজে চকুৰ আগত মৰিব দিব লাগিব, উপায় নাই নহলে জিএমচিকে পেলাই থব লাগিব। আজি এই কণ্ডিশ্যন আহিছে। কিন্তু মই ভাবিছো কি এটলিষ্ট চৰকাৰে আমাক একো বেলেগকে দিব নালাগে। যোনে লোন পাইছে লোন লৈছে, যোনে বেলেগে কেপিটেল কালেক্ট কৰিব পাৰিছে তাৰ পৰা বিজনেছ কৰি আছে, কিন্তু আমাক যিহেতু এখন ট্ৰেড লাইচেঞ্চ দিয়ে বিজনেছ কৰিব, এই ট্ৰেড লাইচেঞ্চৰ লগত আমাক এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি ব্যৱসায়ী কিয় নিদিয়ে? তুমি অতি গুৰুত্বপূৰ্ণ কথা এটা যে উত্থাপন কৰিলা, মই অসমৰ ৰাইজৰ মাজলৈ কথাটো লৈ যাব বিচাৰিছো। প্ৰশান্ত এটা অতি গুৰুত্বপূৰ্ণ বিষয় কথাটো উত্থাপন কৰিছে যে চৰকাৰৰ আমাৰ প্ৰতি দায়িত্ব আছে, চৰকাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। অহা নিৰ্বাচনৰ এইটো এটা ইছ্যু হ'ব লাগিব। প্ৰতিজন বেপাৰী এখন ট্ৰেড লাইচেঞ্চ থাকে। এই ট্ৰেড লাইচেঞ্চৰ এগেইনষ্টত চৰকাৰে আমাৰ প্ৰতিজন ব্যৱসায়ী 10 লাখ টকাকৈ এটা হেল্থ ইঞ্চুৰেঞ্চ দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ দায়িত্ব হয়, কাৰণ আমি তেওঁলোকক ইনকাম কৰি দিওঁ, চৰকাৰক। এজন চৰকাৰী চাকৰিয়ালে যিমান ইনকাম কৰি দিয়ে তাতকে আমি বেছি ইনকাম কৰি দিওঁ ব্যৱসায়ীজনে, প্ৰতিজন ব্যৱসায়ী বেছি ইনকাম কৰি দিয়ে। কিন্তু তেওঁলোকৰ দায়িত্ব নাই নেকি আমাৰ প্ৰতি? তেওঁলোকৰ নিশ্চয়কৈ দায়িত্ব আছে। এইটো এটা প্ৰশান্ত অসমৰ প্ৰতিজন ব্যৱসায়ীৰ হৈ আজি আমি মই এটা দাবী উত্থাপন কৰিছো যে প্ৰতিখন ট্ৰেডিং লাইচেঞ্চৰ এগেইনষ্টত 10 লাখ টকাকৈ এটা হেল্থ ইঞ্চুৰেঞ্চ হওক। আৰামত দিব পাৰে, সেইটো দিব পাৰে। আমি এটা ঘৰ ভাড়া দিওঁ, আমি প্ৰডাক্ট কিনো, এমপ্লয়ক দৰমহা দিওঁ, ইলেক্ট্ৰিচিটি বিল দিওঁ, চবতো চৰকাৰে দি দিছো। ট্ৰেড লাইচেঞ্চখন কিনি লওঁ, পইচা দি লওঁ, ট্ৰেড লাইচেঞ্চ চৰকাৰে আমাক এনেই নিদিয়ে, আমি তাৰ বিনিময়ত পইচা এটা দিওঁ। তাৰ বিনিময়ত ট্ৰেড লাইচেঞ্চৰ লগত আমাক এটা ইঞ্চুৰেঞ্চ আৰামত দিব পাৰে। অতি সুন্দৰ কথা প্ৰশান্তই ক'লে। তো এইটো মই ৰাইজলৈ এৰিলো। প্ৰতিজন ব্যৱসায়ীলে মই এটা আহ্বান জনাইছো, আপোনালোকে মাত মাতক। প্ৰতিখন ট্ৰেডিং লাইচেঞ্চৰ এগেইনষ্টত আমাক এটা 10 লাখ টকীয়াকৈ হেল্থ ইঞ্চুৰেঞ্চ আমাক লাগিব অহা দিনবিলাকত। সেইটো এটা দাবী এই মঞ্চৰ পৰা আজিয়ে উত্থাপন কৰিলো। ধন্যবাদ।